নমস্কাৰ মোৰ অন্য এটি সৰু ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি যিহেতু শিক্ষক দিৱস আছিল, বিগত বৰ্ষৰ দৰে এই বৰ্ষৰো আমাৰ বিভাগীয় ছাত্ৰ ছাত্ৰীসকলেনো কেনেদৰে শিক্ষক দিৱস পালন কৰে চাওঁ আহক। এয়া সোমাই আহি ক্লাছৰুমত দেখিছেই নহয়, বা কেইজনীমানে আকৌ কামত লাগিয়ে আছিলে। তাৰপাছত ময়ো আহিলোঁ, ময়ো লাগি গ'লোঁ, বেলুনবিলাক লগাইছোঁ, ডেক'ৰেশ্যনৰ কামত ময়ো লাগি গ'লোঁ। এই ভিডিঅ'টোৰ জৰিয়তে মোৰ সমূহ শিক্ষাগুৰুসকলক পলমকৈ হ'লেও শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কাম বন কৰাৰ মাজতে আকৌ আমাৰ বাইদেউসকলৰ ফটো ছেশ্যন থাকেই নহয়। এয়া এনেদৰে আমি মাজতে ধেমালিও কৰিলোঁ অকণমান। তাৰপাছতে কাৰ্যসূচী অনুসৰি আমাৰ মাননীয় অধ্যক্ষ মহোদয়ৰ দ্বাৰা বাইদেৱে আকৌ বন্তি প্ৰজ্বলন কৰা হয়। যিহেতু প্ৰত্যেকটো বছৰে আমাৰ একোখনকৈ পাচিৰ পত্ৰিকা নিৰ্মাণ কৰি উলিওৱা হয়। এইবাৰো আমি পাচিৰ পত্ৰিকাখন নিৰ্মাণ কৰি উলিয়াইছিলোঁ আৰু বিষয়টো আছিল মুগা পলুৰ। ইয়াতে আকৌ মই লিখা কবিতা এটা ওলাইছে নহয়। যেতিয়া এনেকুৱা পাচিৰ পত্ৰিকাবিলাকত নিজে লিখা কিবা এটা লেখা ওলায়, মনটো খুবেই ভাল লাগে নহয়নে বাৰু? এতিয়া আকৌ কাৰ্যসূচী অনুসৰি ছাৰ বাইদেউসকলক উপহাৰ প্ৰদান কৰাৰ সময়। ছাৰ বাইদেউসকলক উপহাৰ প্ৰদান কৰি আমি তেওঁলোকৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিলোঁ। অৱশ্যে সেই টুকুৰা ভিডিঅ' কৰিবলৈ নহ'ল বাৰু। তাৰপাছতে আমাৰ অধ্যক্ষ মহোদয়ে দুআষাৰ কৈ আমাৰ পৰা বিদায় ল'লে। যিহেতু অন্য বিভাগবিলাকেও তেওঁক আমন্ত্ৰণ কৰি থৈছিল, সেই হেতুকে তাৰপাছতে এনিশা এটি খুব ধুনীয়াকৈ গীত পৰিৱেশন কৰিলে। তাৰপাছতে বৰষাৰ পাল। বৰষাও খুব ধুনীয়াকৈ গীত এটি পৰিৱেশন কৰিলে। তাৰপাছতে প্ৰেৰণা বা আৰু সুস্মিতা বাও খুব ধুনীয়াকৈ এটি নৃত্য পৰিৱেশন কৰিলে। এতিয়া আহি গ'ল আমাৰ পাল। দাদা বাইদেউ আৰু বন্ধু বান্ধৱীসকলৰ অনুৰোধত পম্পী, মই আৰু পলি আমিও অকণমান নাচি দিলোঁ। তাৰপিছতে আহি গ'ল আমাৰ শিখামণিৰ অভিনয়। তাৰ অভিনয়টো ক'বই নালাগে। যেতিয়া আমি ওচৰৰ পৰা চাই আছিলোঁ নহয়, সঁচাকৈ নিজে নিজে চকু পানীবিলাক ওলাই আহিছিল। তাৰপাছতে আমাৰ বিভাগৰে পদ্মা বাইদেউৰ দুআষাৰ। ভাল লাগিলে, তোমালোকে সকলোকে শুভেচ্ছা জনাইছা, শ্ৰদ্ধা জনাইছা। আজি দিনটো আচলতে ভাল লাগে কিবা। তাৰপাছতে দেৱজিৎ ছাৰৰ দুআষাৰ। এতিয়া অনুষ্ঠানটোৰ শেষত আমাৰ বিভাগীয় প্ৰধান বাইদেৱে সকলোৰে অনুৰোধত এটি গীত পৰিৱেশন কৰিলে। ইমান সময় ধৰি ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে অশেষ ধন্যবাদ। পুনৰ অন্য এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।